সকলো মানুহে সৌন্দৰ্যটো নিবিচাৰে গুণখিনিয়ে বিচাৰে আৰু তই তোৰ নিজৰ ৰূপটোক লৈ তই যি অহংকাৰ কৰ নহয় আচ্ছা ৰচোন তোৰ এই ছালখন বগাবৰে তই এনে কি গুণৰ অধিকাৰী অ দেৱী ভাল তোৰ এই হেবুৰ থ ইহঁতৰ ঘৰলৈ যে টেটৰ মাষ্টৰ এটা আহিছে ভাড়া থাকিবলৈ মই দেখিছ কি ভাল লাগে মাষ্টৰটোক সি কি তোলৈকো চাই নেকি নাই নাচাই মই যে ৰাতিপুৱা ফুৰিবলৈ যাওঁ নহয় এতিয়া দেখো মানে ৰখি থকা কিয় তই তাৰমানে তাক চাও নাই মই সেইবিলাক নাচাওঁ দেই কিয় তই যে সুধিলি তেনেকে নাই এনেই মানে মোৰ বহুত ভাল লাগে মাষ্টৰটোক হয় নেকি তোৰ ভাল লাগিছে ভাল লাগিছে আকৌ কিমান ধুনীয়া হেণ্ডচাম ওখ পাখ তোলে চাই নেকি নাজানো চাব পাৰে তেনেহলে কথাটো আগবঢ়াব পাৰ ৰচোন কেইদিনমান যাও তই আকৌ তাক নাচাবি নাচা দে তোৰ ভাল লাগিছে আকৌ মই কেলে চাম ন নাচাবি হ'ব দে তই এইবিলাক চিন্তা নকৰিবি মই নাচাওঁ দে মই ট্ৰাই এটা কৰি চাম পতে নে নপতে সি কৰি চাব পাৰ দে পাৰিমতো মই জানো মই পতালে সি এনেও পতিব ইমান ধুনীয়া বগা চিগা কিয়নো নপতিব মই ধুনীয়াটো তোৰ নিচিনা কলি আৰু শকত নহয় হয় দে মোক যে ভগৱানে কোলা দিলে যে মোক সেইটো কাৰণে কোনেও নাচায় হ'ব দে তই দুখ নকৰিবি তই বেলেগ চাবি ইয়াক মোকে চাবলৈ দে ৰচোন যা চাওঁ কি আহিছে নাই এইটো অহাই নাই দেখোন কিমান টাইমত বা আহে স্কুললৈ যাব এতিয়া সি চাগে ওলাই আছে হয় দে তই অকণ সময় ৰ তেতিয়া দেখা পাবি 9টা বাজিব হৈছেহি সি চাগে ৰেডি হৈ আছে তই আহ নহ'লে অকণ বহি লহি নবহো মোৰ এতিয়া সময় নাই তাক চাব লাগে তয়ো যে একে পাগল হৈ গৈছে তাৰ কাৰণে হ'মতো আকৌ টেটৰ মাষ্টাৰ হয় চাকৰি কৰে কিয় পাগল নহম এইজনী কথা শুন আকৌ এবাৰ চাই আহোঁ আহিছে নে নাই যা চাগে তই ইয়াতে থাক তই নাহিবি আহিছে চা আহিছে নেকি তই বেছিকে নাচাবি ইফালে চা লুকা মোক চাবলৈ দে ছাৰ তুমি স্কুল যাও আপুনি নতুনকে আহিছে ন মই নতুনকে আহিছো মানে ইয়াতে ভাড়া থাকো দেখো ইহঁতৰ ঘৰতে থাকে হয় নেকি মাজে মাজে মই তোমাক দেখি থাকো ওলাওতে সোমাওতে দেখি হয় পিছে ক'ৰ পৰা আহিছে আপুনি মই যোৰহাট যোৰহাটত এবাৰ নতুনকে পাইছে ন চাকৰি নতুন মানে হ'ল 6 মাহ মান হৈয়ে গ'ল মই চাগে আপোনাক দেখা বেছি দিন হোৱা নাই তাকে মই ইয়াত আহিছো বেছি দিন হোৱা নাই নহয় মাত্ৰ 2 মাহে হৈছে অহাটো কোনখন স্কুলত কৰে আপুনি মজুলিয়া আমাৰ মজুলিয়া ঠিকে আছে পিছে তোমাৰ নামটো বাৰু কি মোৰ নাম দেৱী খুব ভাল নাম ইমান দূৰৰ পৰা আহিছে আপোনাৰ ঘৰত কোন কোন আছে মা আছে দেউতা আছে আপুনি মানে বিয়া পতা নাই ন এতিয়ালৈকে নাই বিয়া পতা নাই মই এতিয়ালৈকে বিয়াই পতা নাই পতা নহয় হ'ব দে তই কথা পাত তই যা পিছে সেইজনীনো কোন তাই মোৰ লগৰে হয় আৰু লগৰ আপুনি বিয়াৰ কথা ভবা নাই নেকি মানে ঘৰত ভাবি আছে কিন্তু মই কৈছে এই বিষয়ে ইমান চিন্তা কৰা নাই কৰিব লাগিব চিন্তা কৰিবতো হৈছে অকলে থাকে বিয়া পাতিবওতো বয়স হৈছে আপোনাৰ এইটো তুমি ঠিকেই কৈছা পিছে তোমাৰ লগত মোৰ কথা এটা আছিলে কি কথা এতিয়া অলপ দেৰিয়ে হৈছে আবেলি কওঁ নেকি হ'ব দিয়ক ক্লাছ ক্ষতি কৰিলে আকৌ প্ৰিন্সিপাল ছাৰে গালি শপনি দিব নহয় সেইটো বাৰু হয় কিন্তু কোৱা হলে ভাল আছিল এতিয়া নাই মই আবেলিয়ে কম দিয়া
এ আপুনি তাই কথা ভাবিব নালাগে এইজনী বেঙি নকয় কাকো চিন্তা কৰিব নালাগে হ'ব মই আহিলো এতিয়া যাওক যাওক ভাল লাগিলে লগ পাই ও পতিলেহি ও দীপালি কথা পাতিলি মই জানো কি কৈছে মোৰ লগত বোলে কিবা কথা আছে তাৰ তেনেহলে আহিব দে আজি চিন্তা নকৰিবি তই কি চাগে মোক ভাল পাওঁ বুলিয়ে কব যিটো ভাবি আছিলি সেইটোকে কব দে সেইটোৱে কব চাবিচোন ইমান ভাল লাগিছে মোৰ সঁচাইনে মই জানোতো সি মোকে ভাল পাব কাৰণ মোৰ নিচিনা ধুনীয়া ছোৱালী এই গাঁৱত নাই নাইতো তোৰ নিচিনা কোননো আছে ধুনীয়া নাইতো হ'ব দে তই যিটো বিচাৰিছ সেইটোৱে হ'ব দে বহুত ভাল লাগি আছে মোৰ ইমান ধুনীয়া ল'ৰা তাতে চাকৰি কৰে হয় দে তই যদি সেইটো ল'ৰা পাৱ এটা চাকৰিও আছে দেচোন চাকৰিও আছে দেখিবলৈও ভাল মোৰ যে এখন কি ভাগ্য মই ভাবিবই পৰা নাই জানোনে তই ভাল ল'ৰা এটাই যে চাইছ সেইটো ভাল লাগিছে দে মোৰ মইতো ভাল ল'ৰাই চাম মইতো দেখাত ধুনীয়া মই জানিছিলো কি পতিবই বুলি মইতো কোৱা নাছিলো নে সেয়া চা দেখিলি এতিয়া আহিব যা কিবা কিবি যোগাৰ কৰগে হয় দে মই অলপ ষ্টাইল চিষ্টাইল কৰি লওঁ ৰ ঠিক আছে দে মই আহিছো যা যা পিছত কথা পাতিম কম দে মই কি কয় সি ঠিক আছে বাই 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 তই ষ্টাইল কৰি আছ ৰচোন তই কেলে আহিলি কি কেলে আহিলি আমি বেষ্ট ফ্ৰেণ্ড নহয় তোৰ ওচৰত আহিব নোৱাৰো জানো মই বেষ্ট ফ্ৰেণ্ড হলো বুলি তই আহিবি নাই বাৰু তই এনেকে কলি তই নাজান আজি যে ছাৰ আহিব গম পাওঁ হলো তই এনেকে কলি নে মোক তই আহিব নালাগিছিলে তই কি বেয়া পাইছ মই অহাৰ কাৰণে বেয়া পাইছো তোৰ নিচিনা কলি পেচি এজনী কেলে আহিছ তই এনেকে কলি দেবী এনেকে কৈছো ছাৰে মোৰ লগত কথা আছিল বুলি কৈছিলে তোৰ লগত আছে বুলি কোৱা নাই নহয় তই কেলে আহিছ কি দৰকাৰ আহিবলৈ তোক মই কম নহয় ছাৰে কি কথা কয় মই ঘৰত এনেই বহি আছো ভাবিছো তোক এবাৰ লগ কৰি আহো তই আৰু সময় বিচাৰি নাপালি পিছত অহা হলেওতো হয় তই জানো এতিয়া ছাৰ আহিব তই ইচ্ছা কৰি আহিছ মই জানো নহয় তই ভুল বুজিছ মই ইচ্ছা কৰি অহা নাই মই এনেই আহিছো তোৰ ওচৰলৈ হ'ব তই এতিয়া বাহানা দিব নালাগে সব জানো মই তোৰ কথা তোৰ মানে হিংসা লাগিছে নহয় দেৱী এনেকে নকবি একদম চুপ থাক ছাৰ অহা টাইমো হৈছেহি এইজনী কলিজনী এজনী ভাল সময়টোত আহিছে তাই ঐ তোক মই কি কম আৰু তই কেলে আহিছিলি তই ইমান খং কৰিছ যে কিয় নকৰিম এতিয়া ছাৰ আহিব বুলি তই নাজান ছাৰে মোক কিবা কিবি কথা কলেহেঁতেন তাই সেইকাৰণে আহিছে জানি বুজি জানো নহয় হিংসা কৰ মোক নহয় তোৰ ভালটোৱে বিচাৰো মই একো ভালটো নিবিচাৰ মোক তই হিংসাতে আহিছ সৰুৰ পৰা একেলগে পঢ়িলো বুলি তই মোক কি ভালটো বিচাৰিবি নেকি তোৰ হিংসা লাগিছে মই ভাল ল'ৰা এটা পাইছো মাষ্টৰ এটা পাইছো টেটৰ মাষ্টৰ তই ভুল বুজিছ এইবিলাক আহিছে ঐ তই যা তই ভিতৰলৈ যা একদম ভিতৰলৈ যা যা আহিছে এতিয়া হ'ব দে মই ভিতৰতে বহো একদম ওলাই নাহিবি মোৰ নামাতালৈকে যা একদম ভিতৰত মোৰ ৰুমত সোমাই থাকে যা ছাৰ তুমি আহিলে আহক তুমি এনে ৰৈ আছা আপোনালৈ অথনিৰ পৰা বাট চাই আছো ইমান দেৰি হ'ল স্কুলৰ পিছতে কিবা কাম আছিলে আমাক ঢেৰ কাম ইমান লিখা লিখি নহয় মই জানো নহয় কি কম আৰু বহুত কষ্ট হ'ল আজি
তথাপিও তোমাক ক'লো আবেলি কথা পাতিম বুলি সেইকাৰণে মানে লৰালৰিকে গুচি আহিলো জানো আপুনি আহিব বুলি মই সেইকাৰণে ৰৈ আছিলো ইয়াতে পিছে কথাটো হ'ল আমাৰ ঘৰতো মানে মোৰ বিয়াৰ কথা চলি আছে চলিবই আকৌ সময় হৈছে নহয় আপোনাৰ মই ভাবিছো বিয়া পাতিয়ে লওঁ পাতিব পাৰে নে কি কোৱা সেইটো সুধিব লগা কথা নে পাতক আকৌ সোনকালে ছোৱালী এজনী মই পচন্দ কৰিছো হয় নেকি তাই বা মোক পচন্দ কৰে নে নাই কিয় নকৰিব আপোনাক চবেই পচন্দ কৰিব হলেও মানে তাইৰ মতামত নোলোৱাকেতো মই কেনেকে আগবাঢ়িম কোৱাচোন তুমি কিন্তু মোক অলপ হেল্প কৰি দিব লাগিব কৰিম কিয় নকৰিম কৰিবা ভালে হৈছে দিয়া মই এটা চিন্তাৰ পৰা বাচিলো কওকচোন কোন ছোৱালী এই যে আজি ৰাতিপুৱা যে তোমাৰ লগত পাইছিলো ছোৱালীজনী সেইজনী ছোৱালী তুমি মোক এটা হেল্প কৰি দিব লাগিব তুমি তাইক কৈ দিবাচোন মই তাইক পচন্দ কৰোঁ বুলি আৰু মই তাক বিয়াও কৰাব খোজো আৰু মই ঘৰৰ পৰা মানুহ পঠাম তুমি এই হেল্পখিনি মোক কৰি দিবা মই আহিলো কি হল চাও তোৰ জোখাৰে ক্ষতি হৈছে ইয়াকে কয় টিট ফৰ টেট গম পাইছনে মই এই 32টা বছৰ শিক্ষকতা কৰি এই দুটা হাতেৰে বহুত ল'ৰা ছোৱালীক গঢ় দিলো কিন্তু তই মোৰ নিজৰ সন্তান হৈ মই তোক ঠিক কৰিব নোৱাৰো কিয় নোৱাৰিলো জান তোৰ অহংকাৰ তই তোৰ ৰূপক লৈ অহংকাৰ কৰ এই অহংকাৰৰ কাৰণে তোৰ আজি এনে দশা হৈছে গম পাইছ এতিয়া তোক পচন্দ নকৰিলে দীপালীকে পচন্দ কৰিলে তোৰ অহংকাৰ কাৰণে হৈছে এইবোৰ গম পাইছ সকলো মানুহে সৌন্দৰ্যটো নিবিচাৰে গুণখিনিয়ে বিচাৰে আৰু তই তোৰ নিজৰ ৰূপটোক লৈ তই যি অহংকাৰ কৰ নহয় আচ্ছা ৰচোন তোৰ এই ছালখন বগাবৰে তই এনে কি গুণৰ অধিকাৰী কি গুণটো আছে তোৰ কচোন মই তোক কৈ ঠিক কৰিব নোৱাৰিলো এই অহংকাৰৰ কাৰণে কি হৈছিল দুৰ্যোধনৰ পতন হৈছিল কংসৰ মৃত্যু হৈছিল আৰু পঞ্চপাণ্ডৱৰ নকুলৰ যে সি ধুনীয়াৰ কাৰণে অহংকাৰ কাৰণে তাৰো পতন হ'ল সিও যাব নোৱাৰিলে কথাটো মনত ৰাখিবি হয় দে বেছি অহংকাৰী হলো মই মোক তই বেয়া নাপাবি যা তা কৈছিলো নাই নাপাওঁ দে আমি দুজনী বেষ্ট ফ্ৰেণ্ড সদায় বেষ্ট ফ্ৰেণ্ডেই হৈ থাকিম এতিয়াও সময় আছে ঠিক হ এই অহংকাৰ বাদ দে এই নিজৰ ৰূপটো লৈ কেতিয়াও অহংকাৰ কৰিব নাপায় মানুহে গুণক প্ৰাধান্য দিব লাগে গম পাইছ কথাটো পাইছনে নাই মনত ৰাখিবি কথাটো